নাগালেণ্ডৰ সৈতে ষ্টুডিঅ'ত মই পাপৰি আৰু প্ৰথমটো খবৰ বুঢ়া চাপৰি অভয়াৰণ্যৰ তিনিটা স্থানত শোণিতপুৰ আৰু নগাঁও প্ৰশাসনৰ উচ্ছেদ অভিযান বেটনী আৰু লংকেটাপু চৰত চলোৱা হৈছে উচ্ছেদ অভিযান 3 দিনৰ ভিতৰত উচ্ছেদ অভিযান শেষ কৰাৰ লক্ষ্য লৈছে প্ৰশাসনে প্ৰায় 6000 বিঘা ভূমি বেদখল মুক্ত কৰাৰ উদ্দেশ্যে পুৱাৰে পৰা বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ দাঁতি কাষৰীয়া অঞ্চলত চলে বৃহৎ উচ্ছেদ অভিযান অভিযানৰ বাবে হাজাৰ হাজাৰ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মুতায়ন কৰা হৈছে উচ্ছেদ অভিযান চলি আছে ঠায়ে ঠায়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উচ্ছেদ অভিযান চলি আছে আৰু বুঢ়া চাপৰি অভয়াৰণ্যত কালিৰ দিনটো আমি দেখুৱাইছিলো যিহেতু তাত প্ৰশাসনে বাহৰ পাতি লৈছিল কেম্প কৰি লৈছিল আৰু বৃহৎ এটা দল ৰাওনা হৈছিল আৰু আজি তাত চলি আছে এয়া উচ্ছেদ অভিযান বুঢ়া চাপৰি অভয়াৰণ্যত বৃহৎ উচ্ছেদ অভিযান আৰম্ভ হৈছে ঘৰ দুৱাৰ তাত যিখিনি নিৰ্মাণ কৰি থকা হৈছিল সেয়া ইতিমধ্যে ভাঙি পেলোৱা হৈছে আৰু তাৰ পৰা ইতিপূৰ্বে বহুখিনি লোকে সেই স্থানান্তৰিত কৰিছে তেওঁলোকে সেই ঠাইৰ পৰা আঁতৰি গৈছে কিন্তু আমি দেখুৱাইছো কেইবাটাও ডাঙৰ ডাঙৰ ঘৰ তাত দেখিবলৈ পোৱা গৈছে যিহেতু তেওঁলোকে অবৈধভাৱে বেদখল কৰি আছিল অবৈধ বেদখলকাৰী গতিকে অভয়াৰণ্যখন যেহেতু বেদখল মুক্ত কৰিব লাগিব আৰু সেইবাবে এয়া অভিযান আৰম্ভ হৈছে ট্ৰেক্টৰ লৈ আহিছে প্ৰশাসন সাজু হৈ আছে তাত যিখিনি খেতি পথাৰ আছিলে সেয়া সম্পূৰ্ণৰূপে তাৰ পৰা এনেধৰণে নিষেধ কৰি দিয়া হৈছে আৰু কেইবাখনো তাত ট্ৰেক্টৰ দেখিবলৈ পোৱা গৈছে তাত বুলডোজাৰ দেখিবলৈ পোৱা গৈছে গতিকে অভিযান চলি আছে উচ্ছেদ অভিযান চলি আছে বৃহৎ উচ্ছেদ অভিযান প্ৰশাসনৰ লোক কালিয়ে তাত উপস্থিত হৈছিল এটা বৃহৎ দল তাত উপস্থিত হৈছিল ৰাওনা হৈছিল কালিৰ দিনটোত আমি দেখুৱাই গৈছিলো তাত যিহেতু বাহৰ পাতি আছিল প্ৰশাসনৰ লোকে আৰু আজি এয়া ঘৰ দুৱাৰ ভাঙি পেলোৱা হৈছে বুলডোজাৰ চলাই দিয়া হৈছে এনেধৰণে চলিছে উচ্ছেদ অভিযান অসমৰ বিভিন্ন প্ৰান্তত বিশেষকৈ যিসমূহ বেদখলকাৰী আছিল বা বেদখল হৈ আছিল বা অবৈধভাৱে বেদখল কৰি থকা হৈছিলে সকলোবোৰ ইতিমধ্যে উচ্ছেদ কৰা হৈছে দেখিবলৈ পোৱা গৈছে যে চৰকাৰখনে এতিয়ালৈকে আমি যদি চাওঁ বিশেষভাৱে কেইবাখনো অভয়াৰণ্য এনেধৰণে দখলমুক্ত কৰিছে গতিকে এয়া আমি দেখুৱাই গৈছো বুঢ়া চাপৰি অঞ্চল 6000 বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্য লৈছে আৰু অভয়াৰণ্যখনৰ প্ৰথম সংযোজন উচ্ছেদ কৰা হৈছে বুঢ়া চাপৰি অভয়াৰণ্যৰ বৃহৎ উচ্ছেদ অভিযানৰ কিয়দাংশ আমি এই মুহূৰ্তত দেখুৱাইছো বেটনী আৰু লংকেটাপু শোণিতপুৰ আৰু নগাঁও প্ৰশাসনৰ এয়া হৈছে উচ্ছেদ অভিযান চলাই আছে এতিয়া আৰু কি কম এতিয়া দুখীয়া মানুহ আছে বহুত মানুহ এতিয়া ভাত খাব নোৱাৰে আৰু ঘৰ নাই এনেকুৱা চলি আছে অৱস্থা লিখা পঢ়া কৰিব নোৱাৰে বহুত ঘৰ ভাঙি আছে আমাৰ এতিয়া আমাৰ লোক ক'ত যাম যাবাৰ ৰাস্তা নাই এতিয়া একদম ৰাস্তা নাই আমাৰ ক'ত যাম এতিয়া ঘৰবিলাক ভাঙি চাঙি চেছ কৰি দিলে আৰু মই আলিৰ ওপৰত বহি আছোঁ কোনোবা থিয় হৈ আছে এনেকুৱা আৰু খেতি বাতি বহুত নষ্ট কৰিলে এটা খেতি 50,000 40,000 টকা 1 বিঘামান মাটি এতিয়া চব চেছ কৰি দিলে এই এৰিয়াটোত আপোনাৰ 92 হেক্টৰ আছে বেটনী এইখিনি যোনখিনি মোৰ দায়িত্ব নষ্ট আছে এতিয়ালৈকে আমি হাতটো দিয়া নাই ন দেখাইছে আপোনাৰ লাইন কৰা কি ক'লে তেওঁলোকে কথা চলি আছে নিয়মতেতো গভৰ্ণমেণ্ট নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন হয় কিন্তু তেওঁলোকে নিজে লৈ গৈছে দেখিছোঁ মই মানুহ আমাৰ অনুমানিক প্ৰায় 50-60 ঘৰ হ'ব ভাঙিছে খেতি মাটিও প্ৰায় 50 বিঘা নাই 100-150 বিঘা ওপৰত হৈ যাব এনেকুৱা মাটি থাকিছে একদম পূৰা এতিয়া তাৰমানে যিটো মানে কৃষি হয় এই কেঁচা সামগ্ৰী আছে সেইবিলাক চব খেতি এইবিলাক নষ্ট কৰি দিলে এতিয়া মানুহৰ একদম ধ্বংসৰ পথে গৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে এক সাক্ষাৎকাৰ উত্তৰ পূবৰ 3 ৰাজ্যৰ নিৰ্বাচনক লৈ অমিত শ্বাহ ত্ৰিপুৰা বিধানসভা নিৰ্বাচনক লৈ অমিত শ্বাহ ত্ৰিপুৰা পুনৰ দখল কৰিবলৈ যে বিজেপি সক্ষম হ'ব সেই কথাও তেওঁ উল্লেখ কৰিছে নাগালেণ্ড আৰু মেঘালয় দখল কৰিব বুলি তেওঁ আশাবাদী উন্নয়নৰ বাবে পুনৰ বিজেপি চৰকাৰক বিচাৰিব উত্তৰ পূববাসীয়ে দেশৰ অন্য ৰাজ্যৰে তুলনা হৈছে এতিয়া উত্তৰ পূৰ্বাঞ্চল পূৰ্বে উত্তৰ পূবক অৱহেলা কৰিছিল কংগ্ৰেছ চৰকাৰে এনেধৰণে মন্তব্য কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে आपके हिसाब से कि बीजेपी कहां पर है त्रिपुरा में क्या भारी बहुमत के साथ जीतने वाले हैं या फिर नेक टू नेक चल रहा है यहाँ पर देखिए हम त्रिपुरा के अंदर हमारी सीटें भी बढ़ाएंगे और वोट प्रतिशत भी हमारा बढ़ेगा ऑर्गेनाइजेशनल कैडर के सैकड़ों लोगों की हत्या कम्युनिस्ट शासन में हो गई थी वो कांग्रेस पार्टी ने बहुत कम सीटें लेकर कम्युनिस्टों के साथ समाधान किया है और जो कम्युनिस्ट पार्टी कभी त्रिपुरा में किसी के साथ नहीं जाती थी वो कम्युनिस्ट पार्टी ने भी कांग्रेस के साथ समाधान किया है
इसका मतलब है वो दोनों ये बात को स्वीकार कर चुके हैं कि हम अकेले भारतीय जनता पार्टी को नहीं हरा सकते, और ये हमारे लिए बहुत अच्छी पोजीशन है। मैं मानता हूं कि हम त्रिपुरा में हम अब तक का हमारा सबसे अच्छा परिणाम इस बार लेकर आएंगे। तो ये अगर गठबंधन तय है, तो जब गठबंधन इस तरह बन रहा है कि कांग्रेस, लेफ्ट पार्टीज, मतलब एवरीबडी गेट टुगेदर टू डिफीट बीजेपी, ये एक सोची समझी अगर रणनीति है, तो क्या ये आप समझते हैं इसके लिए एक इट्स अ बिग चैलेंज फॉर द बीजेपी? देखिए, आप पत्रकार है इसलिए इस तरह से सोच रही है स्मिता जी। मैं मेरी पार्टी का कार्यकर्ता हूं, मैं इसको अलग दृष्टिकोण से देखता हूं। मेरी पार्टी को इससे आत्मविश्वास बढ़ना चाहिए, क्योंकि हम इतने ताकतवर हो गए हैं कि कोई अकेला लड़ना नहीं चाहता। अगर ताकतवर हुए हैं तो हमने एक आत्मविश्वास के साथ जनता के बीच में जाना चाहिए, और हमने 5 साल में जो करा है वो बताना चाहिए। जो हमने बताया अब तक के चुनाव परिणाम के अंदर, मैंने 4 रैलियां करी हैं, 3 रोड शो करे हैं। मैं आपको बताता हूं कि आज का रोड शो का जो दृश्य मैंने देखा है, मैं कई बार त्रिपुरा आया, पार्टी अध्यक्ष के नाते भी आया हूं, कैंपेन में भी आया हूं, गृह मंत्री के नाते भी आया हूं, और चुनाव के बगैर भी आया हूं, मगर ऐसा दृश्य मैंने मेरे जीवन में नहीं देखा। और इफाले उत्तर पूर्वर उन्नयनक लय मंतव्य करिছে। उत्तर पूर्वर उग्रपंथी समस्यार क्रमात समाधान হৈছে বুলি উল্লেখ কৰিছে। বিজেপি চৰকাৰে উন্নয়ন কৰিছে উত্তৰ পূৰ্বৰ, মোদী চৰকাৰে উন্নয়ন সাধন কৰিছে উত্তৰ পূৰ্বৰ। পূৰ্বে উত্তৰ পূৰ্বত গুলী, বোমা, হিংসাত্মক ঘটনা হৈছিল, এতিয়া সেই ঠাইত ৰেল চলিছে, বিমান চলিছে, পথ নিৰ্মাণ হৈছে, ৰেল যোগাযোগ উন্নয়ন কৰিছে। প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰতত G20 বৈঠক হৈছে, ইয়াৰ প্ৰধানমন্ত্ৰীৰ বাবে বৃহৎ সফলতা। মোদীৰ নেতৃত্বত ভাৰতত দ্ৰুতগতিত উন্নয়ন হৈছে, বহু উন্নয়নশীল দেশে সন্মানেৰে ভাৰতক চাবলৈ লৈছে। मोदी सबल नेतृत्वर বাবে उन्नयन संभव হৈছে। उत्तर पूर्वी राज्यों में 2 और राज्यों में चुनाव हो रहे हैं, आपके हिसाब से उन दोनों राज्यों में भी क्या ऐसे मुद्दे हैं जो आपको व्हाट यू थिंक इज इम्पोर्टेंट? देखिए, समग्र उत्तर पूर्व के अंदर नरेंद्र मोदी जी के प्रधानमंत्री बनने के बाद हमने उत्तर पूर्व को बदलने के लिए बहुत कुछ किया है। सबसे पहले उत्तर पूर्व के अंदर आज शांति है। कई सारे उग्रवादी संगठन थे, कई सारे उग्रवादी संगठनों के साथ हमने समझौता किया है। बोडोलैंड का समझौता हुआ, आरबी जनजातियों के साथ समझौता हो गया हमारा। यहां पर त्रिपुरा में ब्रू और रियांग अमानवीय तरीके से 40,000 परिवार 25 साल से ज्यादा समय से रहते थे, उनको सेटल कर बसाया गया। यहां पर भी NLFT के साथ समझौता किया गया। लगभग 8,000 से ज्यादा आर्म्ड कैडरों ने आत्मसमर्पण कर मेन स्ट्रीम में आना पसंद किया है। तो जो उत्तर पूर्व को पहले ब्लॉकेड, बम धमाके, इंसर्जेंसी के लिए जाना जाता था, आज इसकी जगह वहां रोड बन रहे हैं, सभी राज्यों में रेल पहुंचने को आई है, सभी राज्यों में एयरपोर्ट्स दिए गए हैं। जहां एक एयरपोर्ट था वहां त्रिपुरा जैसे राज्य में दूसरा भी हम बना रहे हैं। तो ढेर सारा विकास का काम नॉर्थ ईस्ट को इससे विकास से युक्त बनाने का काम प्रधानमंत्री जी ने कहा है। और 8 साल के कम समय के अंतराल में प्रधानमंत्री जी स्वयं 51 बार नॉर्थ ईस्ट आए, 51 टाइम। आजादी से अब तक किसी भी प्रधानमंत्री की फ्रीक्वेंसी नहीं रही है, और हर 15 दिन में एक केंद्रीय मंत्री को कंपलसरी यहां आना है। इसके साथ साथ कोरोना के समय से जो परंपरा शुरू हुई है फ्री चावल देने की, सबसे ज्यादा फायदा अगर किसी एक क्षेत्र को प्रतिशत आबादी के प्रतिशत में हुआ है तो नॉर्थ ईस्ट के अंदर हुआ है। और आज नॉर्थ ईस्ट के गरीब को यह मालूम पड़ गया है कि मेरे घर को कंप्लीट करने का काम नरेंद्र मोदी जी ने किया। मृत्यु उपत्यकात परिणत হৈছে তুৰস্ক আৰু সিৰিয়া।
দুয়োখন দেশৰ ধ্বংসস্তূপৰ পৰা বৰ্তমানলৈকে প্ৰায় ৩৭,০০০ৰো অধিক লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে কেৱল তুৰস্কতে মৃত্যুৰ সংখ্যা ৩১,০০০ৰো অধিক হৈছে আনহাতে সিৰিয়াত মৃত্যুৰ সংখ্যা অতিক্ৰম কৰিছে ৫,৭০০ৰো অধিক বিধ্বংসী ভূমিকম্পত ১২,০০০ৰো অধিক অট্টালিকা ধ্বংসস্তূপত পৰিণত হৈছে দুয়োখন দেশত এতিয়া ৮০,০০০ৰো অধিক লোক সন্ধানহীন হৈ আছে ১০ লাখৰ অধিক লোক আছে অস্থায়ী শিবিৰত সিৰিয়াতো প্ৰায় ৫৩ লাখ লোক গৃহহীন হৈ আছে ধ্বংসস্তূপৰ মাজত দিনে নিশাই চলি আছে উদ্ধাৰ অভিযান তুৰস্ক আৰু সিৰিয়াক প্ৰায় ৭০খন দেশে আগবঢ়াইছে সহায় সহযোগিতা এক প্ৰকাৰে এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে দুয়োখন দেশতে আমি কেইবাটাও দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তত আৰু সেই দৃশ্যসমূহ সঁচাকৈ আবেগিক কৰি পেলোৱা দৃশ্য অতি দুখ লগা দৃশ্য কণমানি শিশু উদ্ধাৰ হৈছে চাওক কণমানি শিশু উদ্ধাৰ হৈছে জীৱন্ত উদ্ধাৰ হৈছে আমি ইয়াৰ পূৰ্বেও দেখিছিলো যে বহুখিনি শিশু উদ্ধাৰ হৈছে আৰু তেওঁলোকে মাকক বিচাৰিছে তেওঁলোকে নিজৰ ঘৰখনক বিচাৰিছে কেইবাটাও দৃশ্য আমাৰ হাতত আহি পৰিছে আমি দেখুৱাইছো এই মুহূৰ্তত সেই সমূহ দৃশ্য সিৰিয়া তুৰস্কৰ এই সমূহ দৃশ্যই আচলতে সকলোকে আবেগিক কৰি তুলিছে আমি কিছু দৃশ্য দেখুৱাইছো য'ত এটা কুকুৰ উদ্ধাৰ হৈছে জীৱন্ত কুকুৰটো উদ্ধাৰ হৈছে উদ্ধাৰকাৰী দলে ধ্বংসস্তূপৰ মাজৰ পৰা কুকুৰটো উদ্ধাৰ কৰা দৃশ্য আমাৰ হাতত আহিছে আমি ইয়াত দেখুৱাই গৈছো জীৱন্ত এটা কুকুৰ উদ্ধাৰ হৈছে কণমানি এটি শিশু উদ্ধাৰ হৈছে এই ধ্বংসস্তূপৰ মাজৰ পৰা এনেকৈ উদ্ধাৰ কৰা হৈছে কিন্তু কোনো আচলতে কাৰো পৰিয়ালৰ সৈতে বা পৰিয়ালৰ হয়তো সকলোবোৰ হেৰাই গৈছে ক'ৰবাত এজন হয়তো জীয়াই আছে ক'ৰবাত হয়তো তেনেধৰণে পৰিয়ালৰ আন লোকক হেৰুৱাইছে অৰ্থাৎ এতিয়ালৈকে আচলতে এই সমূহ দৃশ্য আপুনি চাওক এটা এনেকুৱা ধৰণৰ দৃশ্য এটি কণমানি শিশু যি উদ্ধাৰকাৰী দলে কণমানি শিশুটিক উদ্ধাৰ কৰিছে আৰু তেওঁলোকে নিজে আচলতে কণমানি শিশুটিক কোচত লৈ তেওঁলোক আবেগিক হৈ পৰিছে মৰম আকলোৱা হৈ পৰিছে কণমানি শিশুটো জীৱন্ত এই মুহূৰ্তত আমি এটা কুকুৰ দেখুৱাইছো এই কুকুৰটো জীৱন্তে উদ্ধাৰ হৈছে এই কুকুৰটো আৰু তাৰ পিছত উদ্ধাৰ হোৱা কুকুৰটোক মৰম কৰিছে উদ্ধাৰকাৰী দলে আমি দেখুৱাইছো সেই দৃশ্য দেখুৱাইছো এনেধৰণৰ বহু দৃশ্য খাদ্য দিছে কুকুৰটোক খাবলৈ খাদ্য দিছে কিন্তু কুকুৰটোৱে খাদ্য গ্ৰহণ নাই কৰা ইমান দিন ধৰি আজি কেইবাদিনো ধৰি ধ্বংসস্তূপৰ মাজত আবদ্ধ হৈ থকা কুকুৰটো কিন্তু সুস্থ অৱস্থাত উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী দলে আবেগিক হৈ পৰিছে উদ্ধাৰকাৰী দল সকলো মৃতদেহ উদ্ধাৰ কৰি তেওঁলোকো সৈতে হেৰুওৱা হৈ পৰিছে সমগ্ৰ বিশ্বক কটোৱাইছে তুৰস্ক আৰু সিৰিয়াৰ এই দৃশ্যই আমি আগবঢ়াইছো তাৰ মাজৰ কেইটামান দৃশ্য খবৰ অব্যাহত ৰাখিম সময় দি বিৰতি কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড উচ্চতম ন্যায়ালয়ে আজি গ্ৰহণ কৰিব বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষৰ শুনানি মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ৰ নেতৃত্বত 5জনীয়া সংবিধান পীঠে ভিত্তিবৰ্ষৰ শুনানি গ্ৰহণ কৰিব আৰু 5জনীয়া সংবিধান পীঠত মুখ্য ন্যায়াধীশৰ উপৰি আছে ন্যায়াধীশ P নৰসিম্হা ন্যায়াধীশ হিমা কোহলি ন্যায়াধীশ মুকেশ কুমাৰ ৰসিক ভাই শাহ ন্যায়াধীশ কৃষ্ণ মুৰাৰী সন্মিলিত মহাসংঘই বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ 1971 চনৰ পৰিৱৰ্তে 1951 চন বিচাৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল আৰু সেই আবেদন মৰ্মে ৰুজু কৰা গোচৰৰ আজি শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ৰ সংবিধান পীঠে পুনৰ কৈছো আজিৰ দিনটোৰ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ উচ্চতম ন্যায়ালয়ে আজি গ্ৰহণ কৰিব বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষৰ শুনানি মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ৰ নেতৃত্বত 5জনীয়া সংবিধান পীঠে ভিত্তিবৰ্ষৰ শুনানি গ্ৰহণ কৰিব 5জনীয়া সংবিধান পীঠত মুখ্য ন্যায়াধীশৰ উপৰি আছে ন্যায়াধীশ P নৰসিম্হা ন্যায়াধীশ হিমা কোহলি ন্যায়াধীশ মুকেশ কুমাৰ ৰসিক ভাই শাহ ন্যায়াধীশ কৃষ্ণ মুৰাৰী সন্মিলিত মহাসংঘই বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ 1971 চনৰ পৰিৱৰ্তে 1951 চন বিচাৰি উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল আবেদন আৰু
সেই আবেদন মৰ্মে ৰুজু কৰা গোচৰৰ আজি শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ৰ সংবিধান পীঠে 14 ফেব্ৰুৱাৰীত 5জনীয়া সাংবিধানিক বিচাৰপীঠত আমাৰ মহাসংঘৰ গোচৰৰ শুনানি আৰম্ভ হ'ব ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়ৰ নেতৃত্বত 5জনীয়া সাংবিধানিক বিচাৰপীঠে এই বিচাৰ অনুষ্ঠিত কৰিব আৰু তাত অসমৰ নাগৰিকত্বৰ ভিত্তিবছৰ এই বিষয়টো লৈ আমি যি আবেদন জনাইছিলোঁ সাংবিধানিকভাৱে 1951 হ'ব লাগে আৰু আমি আশা ৰাখিছোঁ সাংবিধানিকভাৱে 1951 চনেই সাংবিধানিক বিচাৰপীঠে ঘোষণা কৰিব আৰু লগতে বিদেশীৰ সন্তানৰ নাগৰিকত্ব সম্পৰ্কত খিলঞ্জীয়া লোকৰ অধিকাৰ চনদ সম্পৰ্কতো এটা সিদ্ধান্ত হ'ব গতিকে মুঠৰ ওপৰত আৰম্ভ হ'বলগীয়া এই সাংবিধানিক বিচাৰপীঠে কিমান দিনলৈকে শুনানি কণ্টিনিউ কৰিব এই সম্পৰ্কত আজি এই মুহূৰ্তত ক'বৰ কাৰণে টান যদিও আমি নিশ্চিত হ'ম যে কিমান দিন মানে শুনানি একেলগে হ'ব কাৰণ আগতেই সিদ্ধান্ত হৈ আছিল যে প্ৰায় 1.5 মাহ জোৰা শুনানিৰ কৰিব লাগিব আৰু তাৰ পিছতে এটা চূড়ান্ত সিদ্ধান্ত 5জনীয়া সাংবিধানিক বিচাৰপীঠে দিব আৰু আমি নিশ্চিত আৰু আমি আশাবাদী যে সাংবিধানিক বিচাৰপীঠে সংবিধানক সন্মান জনায় আৰু আন্তঃৰাষ্ট্ৰীয় নীতি নিয়মৰ আধাৰতেই অসমৰ খিলঞ্জীয়াৰ ভাগ্য নিৰ্ণয় কৰিব আৰু এটা সুন্দৰ ভৱিষ্যতৰ কাৰণে অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থত এটা ৰায়দান হ'ব আনে খবৰ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ টুপিয়াত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে পথচাৰী খুন্দিয়ালে তীব্ৰবেগী পালচাৰ বাইকে চিতাতে নিহত পথচাৰী টুপিয়া নিবাসী যাদৱ বৰা সংকটজনক অৱস্থাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে বাইক চালক সঞ্জীৱ দাসক টুপিয়া চেণ্টাৰৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত পথৰ দাঁতিত যাদৱ বৰাক খুন্দা মাৰে মটৰচাইকেলে নিহত যাদৱ বৰা বয়স হৈছে 65 বছৰ নিশাই ঘটনাস্থলীত জামুগুৰি আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে এটা অতিকৈ শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে জামুগুৰিহাটৰ টুপিয়াত নিশাৰ ভাগতে পথ দুৰ্ঘটনা পথচাৰী খুন্দিয়ালে তীব্ৰবেগী পালচাৰ বাইকে চিতাতে নিহত হৈছে পথচাৰী টুপিয়া নিবাসী যাদৱ বৰা সেনাৰ চাকৰি বিচাৰি গ'ল গজৰাজ জব মেলাত গজৰাজৰ ইণ্টাৰভিউ গুৱাহাটী নাৰেংগী সেনা চাউনীত আয়োজিত জব মেলাত গহীনে প্ৰৱেশ কৰিলে গজৰাজে দুদিনীয়াকৈ আয়োজিত এই চাকৰি মেলাত আমচিঙৰ পৰা ওলাই অহা সেই বিশেষ হাতীটোৱে প্ৰৱেশ কৰিলে এবাৰ সেনাই দিয়া পেণ্ডেলৰ প্ৰৱেশ কৰি এফালৰ পৰা মহতিয়াই নিলে হাতীটোৱে পিছত সেনাই চাকৰি মেলাৰ পৰা কোনোমতে হাতীটোক খেদিবলৈ সক্ষম হ'ল তেওঁলোকে হাতীটোক আচলতে খেদিবলৈ বৰ বিশেষ এটা জোৰ কৰা নাই তেওঁলোকে হাতীটোক জানা হ'ল আৰু সেইবাবে তেওঁলোকে কৈছে যে বেছি হুলস্থুল নকৰাকৈ লাহেকৈ এৰি দিলে হাতীটো নিজে নিজে গুচি যাব আৰু কিন্তু কেনেকুৱা ধৰণে তছনছ কৰিলে হাতীটোৱে সেয়াহে আমি দেখুৱাইছোঁ এক্সক্লুচিভ ভিজুৱেলছ আমাৰ হাতত আহি পৰিছে আমি দেখুৱাইছোঁ আমচিঙৰ পৰা ওলাই অহা সেই হাতীটোৱে ইয়াৰ পূৰ্বেও এই স্থানতে বহুকেইটা ঘটনা ঘটায় আৰু এইবাৰো ওলাই আহিছে এনেকৈ ইয়াত জব মেলা আছিল আৰু তাত জব মেলাত গৈ এনেধৰণে তাত যিসমূহ তাত কেম্প কৰা সজাই দিয়া পেণ্ডেলসমূহ আচলতে ভাঙি পেলোৱা নহয় হাতীটোৱে নিজৰ পথেৰে আহি আছে আৰু সেই পথত যিহেতু জব মেলাৰ বাবে যেনেধৰণে পেণ্ডেল দিয়া আছিলে সেই পেণ্ডেলবোৰ ভাঙি গৈছে হাতীটো ওলাই যোৱাৰ বাবে ভাঙি গৈছে আৰু যিহেতু হাতীটোক সকলোৱে জানে আৰু সেইবাবে জানিছিল যে হাতীটো লাহে লাহে নিজে আঁতৰি যাব আৰু হাতীটো নিজে নিজে সেই স্থানৰ পৰা আঁতৰি अरे हल्ला कर दिया ना आप लोग আৰু এটা ভাল খবৰ উমেন্স প্ৰিমিয়াৰ লিগত নিলামত মুম্বাই ইণ্ডিয়ানছে ক্ৰয় কৰিলে অসমৰ ক্ৰিকেটাৰ জিন্তিমণি কলিতাক অৱশেষত উমেন প্ৰিমিয়াৰ লিগৰ বাবে আজি অনুষ্ঠিত হোৱা নিলামত উচ্চাৰিত হ'ল অসমৰ উদীয়মান মহিলা ক্ৰিকেটাৰ জিন্তিমণি কলিতাৰ নাম মঙলদৈৰ জেউৰী জিন্তিমণি কলিতাক মুম্বাই ইণ্ডিয়ানছে WPLৰ বাবে 10 লাখ টকাত ক্ৰয় কৰিছে এগৰাকী ভাল বলাৰ ৰূপে পৰিচিত জিন্তিমণি কলিতাই মঙলদৈ ষ্টেডিয়ামত ক্ৰিকেট অনুশীলনৰ অভ্যাস আৰম্ভ কৰিছিল ক্ৰমান্বয়ে ভাল খেল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল জিন্তিয়ে যাৰ কাৰণে পৰৱৰ্তী সময়ত অসম দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল আৰু পৰৱৰ্তী সময়ত মহিলা ভাৰতীয় বি টিমত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল আৰু এয়া অসম মহিলা ক্ৰিকেটৰ বাবে গৌৰৱৰ কথা পুনৰ অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে জিন্তিমণিয়ে মঙলদৈ জলসিঞ্চন বিভাগৰ 4ৰ্থ শ্ৰেণীৰ কৰ্মচাৰী পিতৃ মুকুল কলিতা আৰু মাতৃ শেৱালী কলিতাৰ জীয়ৰী জিন্তিমণি কলিতাই 9ম শ্ৰেণীত পঢ়ি থকাৰ সময়তে মঙলদৈ ষ্টেডিয়ামত ক্ৰিকেটৰ অনুশীলনত নামিছিল 2023 বৰ্ষৰ 13 ফেব্ৰুৱাৰীত মুম্বাইত অনুষ্ঠিত হ'বলগীয়া নিলামত স্থান লাভ কৰাৰ পিছত তেওঁ ক্ৰয় কৰা নকৰাক লৈ অনিশ্চয়তা আছিল যদিও মঙলদৈবাসীয়ে কিন্তু আশাৰে বাট চাইছিল এই সুখবৰটোৰ বাবে আৰু এই সুখবৰ ইতিমধ্যে কঢ়িয়াই আনিছে অসমৰ বাবে আগবঢ়াম নৱজ্যোতি মহন্তৰ বিশেষ প্ৰতিবেদন
অসমবাসীৰ কাৰণে সুখবৰ যি সুখবৰ কঢ়িয়াই আনিছে জিন্তিমণি কলিতাই আৰু জিন্তিমণি কলিতাৰ যদি কথা কওঁ আমি তেতিয়াহ'লে ক'ব লাগিব যে প্ৰায় 5 বছৰ আগৰ পৰা ক্ৰিকেটৰ প্ৰতি ধাউতি বাঢ়ি তেওঁ ক্ৰিকেট খেলিবৰ কাৰণে আৰম্ভ কৰিছিল আৰু মঙলদৈ ষ্টেডিয়ামত ক্ৰিকেটৰ অভ্যাস আৰম্ভ কৰিছিল আৰু তেতিয়াৰ পৰাই আচলতে ভাল খেল প্ৰদৰ্শন কৰাৰ কাৰণে এটাৰ পিছত আন এটা স্থান তেওঁ লাভ কৰিবলৈ সক্ষম হৈছিল এটাৰ পৰা আন এটা স্থানত তেওঁ বিভিন্ন খেল প্ৰদৰ্শন কৰিবৰ কাৰণে ভাল খেল প্ৰদৰ্শন কৰিবৰ কাৰণে সক্ষম হৈছিল আৰু শেহতীয়াভাৱে যি খবৰ লাভ কৰিলে এই খবৰে কিন্তু মঙলদৈৰ লগতে অসমবাসীক আচলতে আনন্দিত কৰিছে কাৰণ ক্ৰিকেটৰ প্ৰথমবাৰৰ কাৰণে যি ওমেন IPL হ'বলৈ গৈ আছে এই IPLত কিন্তু মুম্বাই দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে এগৰাকী জিন্তিমণিয়ে আৰু সকলোৱে উৎফুল্লিত হৈ পৰিছে কাৰণ মঙলদৈ যিখন ষ্টেডিয়ামত তেওঁ খেলৰ অভ্যাস কৰিছিল সেই সময়ত কিন্তু মহিলাৰ কাৰণে কোনো খেলৰ সুবিধা নাছিল অৰ্থাৎ মহিলা অভ্যাস কৰাৰ কোনো প্ৰশিক্ষক নাছিল আৰু তেনে সময়তে কিন্তু নিজৰ ভাতৃক থবলৈ গৈ তেওঁ ক্ৰিকেটৰ অভ্যাস কৰিছিল আৰু তাৰপিছতেই ক্ৰিকেটৰ প্ৰতি ধাউতি দেখি প্ৰশিক্ষকসকলেও তেওঁক শিকাবৰ কাৰণে আৰম্ভ কৰিছিল তেতিয়াৰ পৰা ভাল খেল প্ৰদৰ্শন কৰিছিল তুমি জিন্তিমণিৰ ওচৰলৈ গৈছিল প্ৰথমতে তোমাক অভিনন্দন জনাইছো শুভেচ্ছা জ্ঞাপন কৰিছো অসমৰ পৰা এগৰাকী মহিলাই মুম্বাই দলত স্থান পাবলৈ সক্ষম হৈছে প্ৰথমতে কেনেকুৱা অনুভৱ তোমাৰ পৰা জানিব বিচাৰিম মোৰ বহুত ভাল লাগিছে কি প্ৰথম ষ্টাৰ্ট হৈছে WPLৰ ওমেন্সৰ হেতুতে মই ফাৰ্ষ্টতে পাইছো সেইটো মোৰ বহুত ভাল লাগিছে কি মই বুজাব নোৱাৰো এনেকুৱা ভাল লাগিছে কেতিয়াৰ পৰা খেল আৰম্ভ কৰিছিলে কি ক্ৰিকেটৰ কেতিয়াৰ পৰা ধাউতি বাঢ়িছিল তোমাৰ মোৰ ফাৰ্ষ্টতে মঙলদৈ ক্ৰিকেট এছ'চিয়েশ্যনত মই ফাৰ্ষ্টতে ভাইটিক থব আহিছিলো তেতিয়া মোৰ ভাল লাগিলে আৰু মোৰ প্ৰথম কোচ আছিল মৃদুল তামুলী ছাৰ তাৰপিছত আছিলে ৰঞ্জন ৰামচেৰি ছাৰ তোমাৰ ক্ৰমাগতভাৱে তুমি বিভিন্ন স্থানত খেল খেলিছা ক'ত কেনেকে খেল খেলিছা কথাখিনি কথা জানিব বিচাৰিছো মই এতিয়া কেনেকৈ এতিয়া বহুত ঠাইতে গৈছো তেনেকৈ এতিয়া ক'ব নোৱাৰিম বাট আণ্ডাৰ 19 খেলিছো মই তাৰপিছত অসমৰ হৈ 23 খেলিছো আৰু চিনিয়ৰ দলতো এতিয়া মই চিলেকশ্যন হৈ আছো অসমৰ হৈ আৰু ৰিচেণ্টলি মই আণ্ডাৰ 19 ইণ্ডিয়া এ টিমত মই চিলেকশ্যন হৈছো এতিয়া বাইজেক হৈছিল অন্ধ্ৰ প্ৰদেশ তাৰ পৰা খেলি আহিলো এতিয়া WPLত চিলেকশ্যন হৈছো মাতৃ আছে আচলতে আমি আপুনি উল্লেখ কৰিছে যে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হৈ কষ্ট কৰি তেওঁক ব্যয়বহুল এই ক্ৰিকেট খেলৰ প্ৰতি তেওঁ আগবঢ়াই লৈ গৈছিল মাতৃ আছে কেনেকুৱা অনুভৱ আচলতে জীয়ৰী এটা হয় অনুভৱটো বহুত ভালে লাগিছে বহুত ভাল লাগিছে তাই ফলাফলটো পাই আৰু তাইক মই বহুত ধন্যবাদো দিছো আৰু লগতে তাই যেতিয়া খেলিব গৈছিলে প্ৰথম খেলিব যাওঁতে আমাৰ মঙলদৈ এছ'চিয়েশ্যনে বহুত হেল্প কৰিছে নহ'লেতো আমাৰ কাৰণে সামৰ্থ্যৰ মানে বাহিৰত কিন্তু তেওঁলোকৰ সহায়ৰ কাৰণে তাই আজি ইমানখিনি আগবাঢ়ি যাবলৈ বিচাৰে মানে পিতৃ আছে কি ক'ব নাই অনুভৱটো ভালো লাগিছে কিন্তু মানে খেলাৰ মানে যিটো মানে তাই কৰিছে সেইটো মানে মই একচুৱেলি বহুত ভাল লাগিছে আৰু গোটেইখিনি মানুহেই মানে আমাৰ দৰং ডিষ্ট্ৰিক্টৰ মানুহখিনি যিটো সহায় সহযোগ কৰিছে সেইটো কাৰণে মই ধন্যবাদ দিছোঁ তাত কৰি আৰু কি ক'ম আৰু ধন্যবাদ জনাইছোঁ কি ক'ব যে অতি গৌৰৱৰ কথা তাতকৈ আৰু গৌৰৱৰ কথা আমাৰ শান্তিপুৰবাসী তাই সৰুপে পাইছোঁ যেতিয়া মানে উমেন বুলি ক'লে খেলিবলৈ কোনো নাযায় তাই ভাইটিক থবলৈ গৈ আজি তাই যিটো স্থান পাইছে সঁচাকৈ এজন শান্তিপুৰ আৰু মঙলদৈ আৰু অসমবাসী হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ এইটো দিশতে ক'ব বিচাৰোঁ অনাগত দিনত তাই যে ভাৰতীয় টিমত খেলিব এইটো সঁচা আৰু তাৰ কাৰণে তাৰ দেউতা আৰু মাতৃয়ে বিশেষকৈ মাতৃয়ে যিটো কষ্ট কৰিছে আমি দেখিছোঁ সঁচা এজন মাতৃ যদি মানে যিটো দৃঢ়তা থাকে বুলি কয় মাতৃয়ে যদি চেষ্টা কৰে তেতিয়া পুত্ৰ বা সন্তানসকলে আগুৱাই যাব পাৰে তাৰ জ্বলন্ত উদাহৰণ মই জিন্তিমণি মাৰো দেখিছোঁ আৰু খবৰ আছে সময় বিৰতি নহয়